হৰে কৃষ্ণ জয় শিল প্ৰভুপাদ কি জয় জয় গুৰু মহাৰাজ কি জয় সকলো ভক্তকে প্ৰণাম জনাই আৰম্ভ কৰিছোঁ গীতাৰ 4 নম্বৰ অধ্যায়ৰ পৰা 37 নম্বৰ শ্লোকা যথা এধানিংসি সম্মিধ অগ্নিভৎসৎ কুৰুতে অৰ্জুন জ্ঞানাগ্নি সৰ্বকৰ্মাণি ভস্মাৎ কুৰুতে তথা। হে অৰ্জুন, ভালদৰে জ্বলা জুয়ে যিদৰে খৰিবিলাক পুৰি শেষ কৰি পেলায় তেনেদৰে জ্ঞানৰূপ অগ্নিয়ে সকলো পাৰ্থিৱ কৰ্মৰ ফল পুৰি শেষ কৰি পেলায়। আত্মা আৰু পৰমাত্মাৰ এই দুয়োটাৰে পাৰস্মিক সম্বন্ধৰ বিষয়ে শুদ্ধ জ্ঞানক ইয়াত জুইৰ লগত তুলনা কৰা হৈছে। এই জুয়ে কেৱল পাপ কৰ্মৰ ফলকে নহয় পুণ্য কৰ্মৰ ফলকো ভস্ম কৰি পেলায়। যেতিয়া আমাৰ জ্ঞান হৈ যায় যে আত্মা আৰু পৰমাত্মাৰ বিষয়ে আমি যেতিয়া বুজি পাওঁ, আমি কি বুজি পাওঁ, আমি দেহ নে আত্মা, এই জ্ঞান আমাৰ উপজে যেতিয়া আমি ভক্তিৰ পথ অনুকৰণ কৰোঁ, গুৰুৰ শৰণাগত হওঁ, তেতিয়া আমাৰ সকলো কৰ্ম পুৰি শেষ হৈ এটা নতুন জীৱন আৰম্ভ হয়। ইয়াতে শিল প্ৰভুপাদে কৈছে যে আমাৰ সকলো পুণ্য আৰু পাপ কৰ্ম তাত সকলো শেষ হৈ যায় আৰু আমি এটা নতুন জীৱন পাওঁ ভক্তি কৰিবৰ কাৰণে। সেইটো এই শ্লোকত কৃষ্ণই আমাক কৈ আছে। ইমানখিনি ধুনীয়াকৈ বুজাই দিয়াৰ পিছত আমি নিচেই মনত আনন্দ হ'ব লাগে যে ইমান ধুনীয়াকৈ আমাক কৈ গৈছে, কিন্তু আমি খুব দুৰ্ভাগ্যবশতঃ আমি গীতাৰ আশ্ৰয় নলওঁ আৰু গীতা নপঢ়োঁ। সেইকাৰণে আমি বুজি নাপাওঁ যে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে। হৰে কৃষ্ণ জয় শিল প্ৰভুপাদ কি জয়।